Welcome back to another video. আজি অনুশীলনী 1.22 চাম 1.22 কেইটামান কোৱেশ্চন আছে 1.1 ৰ নিচিনা কোৱেশ্চন কিটা সলভ কৰিম 1.22 সলভ কৰাৰ আগত তোমালোকে এইটো অলপ মনত ৰাখিব লাগিব যে যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b যদি হয় হিয়তৰ ক্ষেত্ৰত গসাগু অফ a, b অৰ্থাৎ a b ৰ গসাগু পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল বুজি পাইছা ধৰি লোৱা a এটা সংখ্যা b এটা সংখ্যা ইহত দুটাৰ গসাগু আৰু ইহত দুটাৰ লসাগু পূৰণফলটো কাৰ সমান হ'ব এই সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব এইখিনি কথা তোমালোকে মনত ৰাখিলে হৈ গ'ল একো নাই বেলেগ আৰু এটা আছে এইটো মই লিখা নাই এইটো যে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় মানে কি প্ৰতিটো যৌগিক সংখ্যাকে আমি মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰো অৰ্থাৎ উৎপাদকীকৰণ ঘটালে আমি মৌলিক সংখ্যাবিলাকে পাম বুজি পাইছা এইটো চাব পাৰা এইটো 32760 এইটো উৎপাদকীকৰণ কৰিছো এই সোৱা 2 পাইছো 3টা 3 পাইছো 2টা 5 পাইছো এটা 7 পাইছো এটা 13 পাইছো এটা অৰ্থাৎ কি গোটেইকেইটা মৌলিক সংখ্যা আৰু এই মৌলিক সংখ্যা কিটাৰ কি হৈছে গুণফল লোৱা গৈছে পূৰণ আছে যেহেতু ন আৰু কি কৈছে মৌলিক উৎপাদকবোৰৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় অৰ্থাৎ এই উৎপাদকীকৰণৰ ক্ৰমটোত আমি মৌলিক উৎপাদকে পাম বেলেগ কোনো দিনে নাপাওঁ অদ্বিতীয় বুলি দিছে এইখিনি কথা বেলেগ একো নাই তাৰ পৰা আমি সলভ কৰি গলে হ'ল সলভ কৰিব লাগিব এইটো ইয়াৰ এইটো এটা দুটা কৰি দিম বাকিবিলাক কৰিবা এটা কৰি দিলে হৈ যায় মই দুটাই কৰি দিম দিয়া কোনো সমস্যা নাই বাকিবিলাক কৰিবা তোমালোকে সবৰে এটা দুটাকে কৰি দিম মই গতিকে অনুশীলনী 1.2 লিখি লোৱা তোমালোকে কিতাপখনত চাই যাবা মই কিতাপখনৰো উলিয়াই নাথাকো বাৰবাৰ তোমালোকে উলিয়াই লোৱা উলিয়াই প্ৰথমটো দিছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা কি দিছে 140 দিছে 140 টো কেনেকৈ কৰিবা সমান চিন দিবা ইয়াত সলিউশন বুলি দিয়া সলিউশন দিবা দি 140 ইকুৱেল লিখিবা ইয়াত কৰি চাবা চোৱা 2 7 গুণ 14 2 গুণ 0 2 ৰে কিমান বাৰ যাব 35 বাৰ 5 ৰে কিমান বাৰ যাব 7 বাৰ যাব গতিকে তুমি কি লিখিব পাৰিবা 140 ইকুৱেল 2 * 2 * 5 * 7 ইকুৱেল 2 স্কয়াৰ দুটা দুকে একেলগে 2 স্কয়াৰ 5 * 7 এইখিনি आंसर দুইটো কৰা দুইটো দিছে 156 এটো কৰি চোৱা 2 ৰে 2 গুণ 14 16 2 গুণ 16 2 3 গুণ 6 18 2 গুণ 18 3 ৰে যাব 3 গুণ 3 3 3 গুণ 9 অৰ্থাৎ কি পালো 2 * 2 * 3 * 13 অৰ্থাৎ 2 স্কয়াৰ * 3 * 13 আৰু এটা কৰি দিও মই বাকিবিলাক তোমালোকে নিজে নিজে কৰিবা এই 3825 টো কৰি দিছো 3825 5 7 গুণ 35 8 5 গলে 3 32 5 6 গুণ 30 25 5 5 গুণ 25 5 1 গুণ 5 26 5 5 গুণ 25 15 5 3 গুণ 15 5 6 7 8 9 3 ৰে যাব 3 3 3 4 গুণ 12 3 5 গুণ 15 3 1 গুণ 3 কি ৰে যাব 3 ৰে যাব 3 1 গুণ 3 5 3 গলে 2 21 3 গুণ 21 অৰ্থাৎ এইখিনি পালো 5 * 5 * 3 * 3 * 17 অৰ্থাৎ কি 5 স্কয়াৰ * 3 স্কয়াৰ * 17 বাকিখিনি ঘৰত কৰিবা তোমালোকে গতিকে আমি এইখিনি হল কৰা এতিয়া দুইটো কৰিম তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু * গসাগু সংখ্যা দুটাৰ পূৰণফল আমি লসাগু আৰু গসাগু উলিয়াব লাগিব সংখ্যাকেইটা আৰু তাৰ পিছত সত্যাপন কৰিব লাগিব
গতিকে 2 নম্বৰ দিয়া এই আৰু মই এটা বা দুটা কৰি দিম বাকি নিজে কৰিবা প্ৰথমটো দিছে 26,91 ঠিক কেনেকৈ কৰিবা 26 লসাগুটো উলিয়াব জানাই তোমালোকে 13 দুগুণ 26 গতিকে কি হ'ব 2 into 13 91 13 হাত গুণ 91 গতিকে 13 into 7 এটা লিখা এতেকে লসাগু সমান লসাগু কি হ'ব এইটো আৰু এইটো কমন আছে এই দুটাৰ পৰা এটা যাব 13 into 7 into 2 13 গুণ 91 91 দুগুণ 2 1 গুণ 2 9 দুগুণ 18 182 এতেকে গসাগু উলিয়াম এই দুটা 13 ৰ পৰা এটা 13 into 7 into 2 গসাগু চোৱা যেটো কমন থাকে সেইটো 13 আছে 13 হৈ গ'ল তাৰপিছত লিখা এতিয়া LHS অৰ্থাৎ চোৱা কিতাপত চোৱা প্ৰশ্নটো LHS কি দিয়া আছে চোৱা LHS দিয়া আছে লসাগু ইনটু গসাগু লিখা ইয়াত লসাগু ইনটু গসাগু লসাগু 182 ইনটু গসাগু কিমান 13 13 দুগুণ 26 6 হাতে গ'ল 2 13 পূৰণটো কৰিলো ৰবা কিবা আৰু গণ্ডগোল হ'ব লাষ্টত 182 into 13 2366 কি হৈছে 2366 এবাৰ RHS তোমালোকে পাত হে গলে নেক্সট পেজত কৰিবা মই ইয়াতে কৰিছো অংকটো ধৰিবৰ কাৰণে এবাৰ RHS কিমান হ'ব RHS আছে সংখ্যা দুটাৰ পূৰণফল সংখ্যা কোন দুটা এই 26 into 91 হয়নে 26 into 91 তোমালোকে কৰি চাবা মই ইয়াতে কৰি চাম হয়নে নহয় 26 into 91 2366 মিলি গৈছে এতেকে LHS equal RHS এইটো সিস্টেমত অংকবিলাক কৰিবা তাৰপৰা আৰু কৰি দিব পাৰি নকৰিলেও কথা নাই একে প্ৰসেস নকৰো সময়বিলাক যায় তোমালোকক নিয়মবিলাক দেখাই গৈছো নহলে বহুত সময় যায় এইবিলাক কৰি যাওঁতে নকৰি দিয়া আৰু তিনিটোৱে কৰো ডাইৰেক্ট তিনিটোৰ এটা বা দুটা আহে কৰি দিম তিনি নম্বৰটো দিছে যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আহত অংকবোৰৰ লসাগু আৰু গসাগু উলিওৱা এক নম্বৰটো চোৱা 12 15, 21 লিখা সমাধান বা সলিউশন যে লিখা 12 লিখা 12 ইকুয়াল 12 তো উলিয়াইছো 2 6 3 2 গতিকে 2 3 পূৰণ 2 15 তো লিখা 3 পূৰণ 5 21 তো লিখা 3 পূৰণ 7 এতেকে লসাগু 12 15 17 লসাগু সমান কি হ'ব কমন চোৱা কি কমন আছে এটা 3 কমন আছে পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 7 3 দুগুণ 6 6 দুগুণ 12 12 5 গুণ 60 7 6 গুণ 42 420 লসাগু এতেকে গসাগু 12 15 21 কি হ'ব কমন কোনটো আছে এইটো অৰ্থাৎ 3 গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান 3 হ'ব দুইটো চোৱা 17 13 কি 17 23 17 23 আৰু
29 লিখা সমাধান বুলি দি লিখা সমাধান কি লিখিবা 17 সমান 1 পূৰণ 17 এক আৰু এই সংখ্যাটো নিজে বেলেগ মৌলিক উৎপাদক নাই 17 23 নাই 1 পূৰণ 23 তাৰপিছত 29 নাই 1 পূৰণ 29 এতেকে লসাগু কি হ'ব 17 23 29 ইকুৱেল কি হ'ব 1 2 3 তিনিটাৰ পূৰণফল 17 23 29 আৰু এই তিনিটা আগৰ পৰা এটা এক আহিব একটো পূৰণ কৰিলে এইখিনিয়ে পাম গতিকে এইখিনি পূৰণ কৰি দিয়া 17 ইনটু 23 ইনটু 29 কি হ'ব 11339 তোমালোকে কৰি চাবা মই সময় বচাবৰ কাৰণে সোনকালে কৰিছোঁ গসাগু এই গসাগুটো উলিয়াব লাগিব গসাগু কি হ'ব 17 23 24 গসাগু এক হ'ব যিহেতু একটো কমন আছে তিনিটাতে পালা বুজি আৰু এটা আছে এইটো নিজে কৰিবা চাৰিটো চাও দিয়া চাৰিটো 4 নম্বৰ সলিউশন বা সমাধান চাৰিটো কৈছে যে গসাগু ইমান সমান 9 দিয়া আছে দুটা সংখ্যাৰ গসাগু দিয়া আছে লসাগু উলিয়াব দিছে গতিকে লিখা দিয়া আছে গসাগু লিখা দিয়া আছে গসাগু 306,657 ইকুৱেল 9 তাৰপিছত লিখা আমি জানো যে লসাগু ইনটু গসাগু সমান সংখ্যা দুটাৰ পূৰণ ফল লসাগু ইনটু গসাগু সমান সংখ্যা দুটাৰ পূৰণ ফল গতিকে লসাগু ইনটু গসাগু পাইছোঁ কিমান 9 গতিকে আমি কি লিখিম লসাগুৰ তলত লসাগুৱে থাকিব গসাগু যেহেতু 9 পাইছোঁ এই সংখ্যা দুটাৰ গতিকে 9 ইকুৱেল সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ এই দুটা সংখ্যা 306 ইনটু 657 ফৰ্মেশ্যনটো হৈ গ'ল আমাৰ এতিয়া ডাইৰেক্ট এনসাৰ ওলাব লসাগুটো কি হৈ আছে 9ৰ লগত পূৰণ হৈ আছে হয়নে যদি 9টো আমি ইফালে নিউ কি হ'ব হৰণ হ'ব কা হৰণ কৰিবা এইখিনি 306 ইনটু 657 ডিভাইডেড বাই 9 হয়নে 3 ৰে কাটিব পাৰি 3 3 গুণ 9 3 1 গুণ 3 0 3 2 গুণ 6 102 এইটো কাকো 3 ৰে যায় 3 1 গুণ 3 তলত 1 থাকিব ওপৰত 3 3 গুণ 9 3 4 গুণ 12 এতিয়া 34 ইনটু 657 34 ইনটু 657 এনসাৰ হ'ব 22338 এতেকে লসাগু ইকুৱেল 22338 হৈ গ'ল এইখিনিয়ে আৰু এই পাঁচটো আছে পাঁচটো অলপ বৰ্ণনামূলক এইটো পূৰণ কৰিব লাগিব পাঁচটো অলপ বৰ্ণনামূলক পাঁচটো এনসাৰ বুলি দিয়া দি লিখা যে এনৰ কোনো মানৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকটোৰে 0 অংকটোৰে শেষ হ'বলগীয়া হয় তেন্তে ই 5ৰে বিভাজ্য হ'ব লাগিব
হ'ব লাগিব কিন্তু সেকশনৰ মৌলিক উৎপাদক 2 × 3 লিখা গতিকে এনে কোনো স্বাভাৱিক সংখ্যা n নাই যাৰ ক্ষেত্ৰত 6n শূন্য অংকেৰে শেষ হয় অৰ্থাৎ কি বুজাই দিছো যে এনৰ কোনো মানৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকেৰে শেষ হ'বলগীয়া হয় তেন্তে ই পাছেৰে বিভাজ্য হ'ব লাগিব অৰ্থাৎ যিটো মৌলিক উৎপাদক ওলাব সংখ্যাটোৰ সেই মৌলিক উৎপাদকটো পাছেৰে বিভাজ্য হ'ব লাগিব বা যিটো সংখ্যা হ'ব সেই সংখ্যাটো পাছেৰে বিভাজ্য হ'ব লাগিব এটা 10 টো চোৱা 10 টো পাছেৰে বিভাজ্য হয় 5 পাম আৰু 10 ৰ যদি মৌলিক উৎপাদকীকৰণ ঘটাও 2 পূৰণ 5 পাম 20 ৰ কি পাম চোৱা 2 পূৰণ 5 অৰ্থাৎ কি 2 স্কয়াৰ * 5 1 এইটো 2 * 5 থাকিব লাগিব অৰ্থাৎ 10 কি পাছেৰে বিভাজ্য হ'ব লাগিব কিন্তু মৌলিক উৎপাদকটো ইয়াৰ কি ওলাইছে 2 * 3 ওলাইছে এই 5টো তো আমি পোৱা নাই হয়নে এই 5টো আমি নাপালো এইটো 3 পাইছো গতিকে যেহেতু 2 * 5 হাৰিৰ নহল 2 * 3 গতিকে এনে কোনো স্বাভাৱিক সংখ্যা নাই যাৰ ক্ষেত্ৰত 6n শূন্য অংকেৰে শেষ হয় এনেকৈ লিখি থৈ আহিবা পৰীক্ষাত নাই এইবিলাক কিন্তু জানিবৰ কাৰণে দিছে আৰু 6 টো কৰিম চোৱা 6 টো দিছে যে দুটা সংখ্যা দিছে কিয় যোগী সংখ্যা ব্যাখ্যা কৰা ব্যাখ্যা কৰিব দিছে কি ব্যাখ্যা কৰিবা এতিয়া সলিউশন দিয়া যেটো ব্যাখ্যা কৰা দিয়া আছে লিখা দিয়া আছে 7 * 11 * 13 + 13 ইকুৱেল কিমান হ'ব এই তিনিটা পূৰণ কৰিলে আমি কিমান পাম তিনিটা পূৰণ কৰিলে 7 * 11 * 13 7 * 11 * 13 1 0 0 1 plus 13 3 1 4 1 0 1 এতিয়া এই সংখ্যাটো আমি মৌলিক উৎপাদকৰ পূৰণফল হিচাপে লিখিম চাবা কৰি চাব লাগিব 1014 2 5 গুণ 10 2 5 গুণ 10 দুটা অংক নামালে এটা শূন্য আহে তাৰ পিছত হাতে পাছে 12 3 ৰে যাব 3 1 গুণ 3 20 হল 300 গুণ 18 27 3 9 গুণ 27 13 দি যাব কি জানি 13 ৰে যাব 13 ৰে 13 বা যাব কি 13 13 গুণ হ'বনে 13 * 13 ঠিক আছে হৈছে গতি কি লিখিব পাৰিম আমি 2 * 3 * 13 * 13 চোৱাচোন চোৱা এইখিনি আছিল এইখিনি সৰল কৰোতে আমি এইখিনি পাইছো আৰু এইটোক আমি কি কৰিব পাৰো এইটো সমান এইটো অৰ্থাৎ এইখিনিৰে এইটোৰে এইখিনি মানে গোটেইখিনি মিক্স হৈ আছে আৰু এইখিনি যি পালো আমি এইখিনি আমি মৌলিক উৎপাদকত ভাঙিলো নে নাই এইকেইটা গোটেইকেইটা মৌলিক সংখ্যা হয় নে নহয়
নিশ্চয় মৌলিক সংখ্যা, কাৰণ আমি মৌলিক সংখ্যা জানো 2 3 5 7 এইবিলাক 13 11 এইবিলাক সব মৌলিক সংখ্যা হয়নে নহয়। গতিকে আমি এইটোৰে এইটো এটা ৰূপ পালো। গতিকে কি ক'ব পাৰো, এইটো এইখিনি যৌগিক, আৰু যৌগিক কি হ'ল, যিহেতু এইখিনি ভাঙোতে আমি মৌলিক উৎপাদক পাইছো, গতিকে এইটো এটা যৌগিক সংখ্যা। যিবিলাক সংখ্যাক ভাঙিলে মৌলিক উৎপাদকীকৰণত প্ৰকাশ কৰিব পাৰি তেনেবোৰ সংখ্যাক যৌগিক সংখ্যা বুলি কয়। বুজি পাইছা। গতিকে আমি কি ক'ব পাৰো, এইটো এটা যৌগিক সংখ্যা। ইয়াত লিখা, গতিকে ই মৌলিক উৎপাদক মৌলিক উৎপাদক 2 × 3 × 13 × 13 পূৰণ ফল। এতেকে ই এটা যৌগিক সংখ্যা। এবারে এইটো দিছে, আৰু এটা দিছে, এইটো দিছে 7 × 6 × 5 × 4 × 3 × 2 × 1 + 5 এইটো দিছে। এইটো কৰিব লাগিব। এইটো সমান কি হ'ব, এইখিনি যদি পূৰণ কৰোঁ, এবাৰ পূৰণটো কৰি দিছোঁ ৰ'বা। 7 × 6 × 5 × 4 × 3 × 2 × 1 কি হ'ব, 5 0 4 0 + 5 0 4 5 কিমান পালো, 5 0 4 5 পালো। কিবা ভুল হ'ল নেকি কৰোঁতে, কিবা ভুল হৈছে নেকি, চাই দিছোঁ। ঠিকে আছে। এবাৰ এইটো আমি দেখুৱাই দিম, মৌলিক উৎপাদক দুটা দেখুৱালে হৈ যাব, কথা নাই আকৌ। 5 0 4 5 এইটো 5ৰে যাব, 5 × 5 0 0 9 অৰ্থাৎ 5 × 1 0 0 9 পালোনে। এই এটা মৌলিক সংখ্যা পালোনে নাই। এইটোৰ কি উৎপাদক 1 আৰু সংখ্যাটো নিজে, গতিকে মৌলিক সংখ্যা লিখা। ই এটা মৌলিক উৎপাদক 5 × 1 0 0 9 পূৰণ ফল। এইবিলাক আমি লিখিবা, পূৰণ ফল। গতিকে ই এটা যৌগিক সংখ্যা হৈ গ'ল। এতিয়া 7টো আছে। 7টো কৈছে কি, এখন খেলপথাৰৰ চাৰিওফালে এটা বৃত্তাকাৰ পথ, খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ 18 মিনিট লাগে, য'ত একেটা ঘূৰণত ৰবিৰ লাগে 12 মিনিট। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে, কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব। অৰ্থাৎ কি, তুমি 18 আৰু 12ৰ লসাগুটোৱে হ'ব সিহঁতৰ উলিয়াব লগা সময়। গতিকে সলিউশ্যন বুলি দি লিখা 18 আৰু 12ৰ লসাগু হ'ব উলিয়াব লগা সময়। 18 লিখা। 18 কি হ'ব, কৰি চোৱা ইয়াতে। 18 2 × 18 3 3 × 9 অৰ্থাৎ 2 × 3 × 3
কমা আৰু কি আছে 12 আছে মই কাখত লিখিছো স্পেচখিনি বচাবৰ কাৰণে 12 কি হ'ব 2 into 3 12 এতেকে লসাগু কাৰ 18 আৰু 12 কিমান হ'ব এটা 2 এটা 2 এটা 2 ওলাল এরপর এটা 3 ওলাল আৰু 3 into 2 অর্থাৎ 2 দুগুণ 3 দুগুণ 6 দুগুণ 12 12 3 গুণ 3 দুগুণ 6 2 দুগুণ 12 12 3 গুণ 37 লসাগু 37 এটাকে লিখা থেকে 37 মিনিট পিছত 37 মিনিট পিছত ৰবি আৰু সানিয়াই আকৌ আৰম্ভণি বিন্দুত লগ লাগিব হৈ গ'ল কিমান সহজ কোৱেশ্চন এতিয়া আৰ্থ কৰিব লাগে আৰ্থ কৰিলে এটো খতম হৈ যাব আমাৰ আথৰ একটো কৈছে এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 বা 25 জনক লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি অৰ্থাৎ ৰেজিমেন্টত 15 20 25 টা সৈন্য লৈ কটাকৈ শাৰী বনাব পাৰি ৰেজিমেন্টত অতি কমেও কিমান জন সৈনিক আছে ৰেজিমেন্টত থকা তোমাৰ সৈনিকৰ সংখ্যা দিছে যদি আমি 15 20 আৰু 25 ৰ লসাগু উলিয়াও তেতিয়া আমি গম পাম যে ৰেজিমেন্টত থকা কমেও থকা সৈনিকৰ সংখ্যা এই তিনিটা লসাগু আমি উলিয়াব লাগিব এই 15 ৰ হ'ব কি তোমাৰ 3 পূৰণ 5 2 পূৰণ 5 25 ৰ কিমান হ'ব 5 পূৰণ 5 তেগে লসাগু সমান 15, 20, 25 কিমান হ'ব এই তিনিটাৰ পৰা কিমি এটা কমন যে 5 এটা কমন যে 5 পূৰণ এইটো 3 পূৰণ 2 পূৰণ 5 কিমান হ'ব 3 দুগুণ 6 6 দুগুণ 12 12 5 গুণ 60 6 5 গুণ 30 300 এতেকে লিখা এতেকে ৰেজিমেন্টত অতি কমেও অতি কমেও 300 জন সৈনিক থাকিব এটো এক নম্বৰ এনেকুৱা অংক দেখিলে তোমালোকে ডাইৰেক্ট লসাগু উলিয়াই দিবা অৰ্থাৎ থকা দুটা লাগিব যেহেতু তোমাক কুৱেশ্যনটো কৰিছে এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 বা 25 জনক লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি অৰ্থাৎ কৰবাত 15 কৰবাত 20 কৰবাত 25 এনেকুৱা কিছুমান শাৰী বনাব পাৰি কিমান জন সৈনিক আছে তুমি উলিয়াব লাগিলে কি কৰিবা লসাগু উলিয়াব লাগিব লসাগু উলিয়ালে হৈ যাব আমাৰ দুইটো দিছে যে এটা ঘন্টা 18 সেকেন্ড আৰু এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব অৰ্থাৎ দুটা ঘন্টা আছে ঘন্টা বেল এটা 18 সেকেন্ডৰ পিছত বাজে এটা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এটা সময়ত যদি দুটা ঘন্টা একেলগে বাজে তাৰ কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব অৰ্থাৎ কোনোবা এটা সময়ত বাজি উঠিব তাৰ কিমান সময় পিছত ঘন্টা দুটা একেলগে বাজিব এই দুটা আমি উলিয়াব লাগে সলিউশন দি লেখা 18 আৰু আমি কি কৰিম 18 আৰু 60 ৰ লসাগু উলিয়ালে আমি পাই যাম 60 কি হ'ব 2 3 গুণ 6 0 2 15 গুণ 30 3 5 গুণ 15 অৰ্থাৎ কি 2 into 2 into 3 into 5 এতেকে
দুটা দুইৰ পৰা এটা দুই কমন, দুটা তিনিৰ পৰা এটা তিনি কমন, পূৰণ তিনি, পূৰণ 2 into 5, 3 দুগুণ 6, 5 দুগুণ 10, 3 দুগুণ 30, 3 দুগুণ 6, 6 দুগুণ 18, 3 দুগুণ 6, 3 দুগুণ 6, 5 দুগুণ 30, এতেকে 180 সেকেন্ড পিছত, এস মানে সেকেন্ড, 180 সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব। হৈ গ'ল। তিনিটো অলপ দিছে, তিনিটো কি দিছে যে এটা অনতাৰ কেন্দ্ৰই প্ৰতিদিনৰ মূৰে মূৰে অসম সংগীতটো বজায়, আন এটা অনতাৰ কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। গতিকে 30 দিনত মুঠতে কিমান বাৰ দুটা অনতাৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব, একেটা দিনত সংগীতটো কিমান বাৰ বজাব আমি উলিয়াব লাগিব। চোৱা ইয়াতে অলপ বেলেগকৈ লিখিম, লেখা একম অনতাৰ কেন্দ্ৰই মানে কি, প্ৰথম অনতাৰ কেন্দ্ৰই, প্ৰথম অনতাৰ কেন্দ্ৰই দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। প্ৰথম অনতাৰ কেন্দ্ৰই দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। তাৰপিছত লেখা দ্বিতীয় অনতাৰ কেন্দ্ৰই 3 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। এইখিনি লিখিলা তোমালোকে। এইখিনি লিখাৰ পিছত কি কৰিবা, লিখা মুঠতে বা মুঠ দুয়োটা অনতাৰ কেন্দ্ৰই একেলগে বাজে, অৰ্থাৎ দুয়োটা অনতাৰ কেন্দ্ৰই একেলগে বাজে। কেইদিন বাজে উলিয়াম আমি, এই 2 আৰু 3, অৰ্থাৎ প্ৰথম অনতাৰ কেন্দ্ৰই 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আৰু দ্বিতীয় অনতাৰ কেন্দ্ৰই 3 দিনৰ মূৰে মূৰে বজায়। গতিকে আমি কি কৰিম, 2 আৰু 3 লসাগু উলিয়াম, লসাগু উলিয়ালে কি পাম, 2 পূৰণ 3 হ'ব 6 দিন, অৰ্থাৎ 6 দিনৰ মূৰে মূৰে দুয়োটা অনতাৰ কেন্দ্ৰই একেলগে বজায়। তাৰপিছত আমি 30 দিনত উলিয়াম। এতেকে 30 দিনত দুয়োটা অনতাৰ কেন্দ্ৰই একেটা দিনত সংগীত বজাব সমান কি হ'ব, 30ক 6ৰে হৰণ কৰিম, কিমান পাম, 5 বাৰ, অৰ্থাৎ দুটা অনতাৰ কেন্দ্ৰ 30 দিনত 5 বাৰ একেলগে বাজিব। দেখিছা কেনেকৈ অংকটো ওলাই গ'ল। গতিকে আমাৰ এইটো কমপ্লিট হ'ল।